মতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ এই বুঢ়াক চাৰ্কাছৰ জোকাৰ খোজালে ককা শুনিল সকলোৱে মই মোৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী ছায়া বুলি এই মুহূৰ্তত ঘোষণা কৰিলো ছায়াৰ বাহিৰে আজিৰ পৰা মোৰ আৰু কোনো নাই কি তুমি মোক চৰ মাৰিলা মোৰ ওপৰত হাত উঠালা মই তোমাক মায়া তই পাগল হৈছ নেকি মোক এনেকে কবলৈ সাহস কৰ পৰা হল তোৰ বিবেক এজনী চৰিত্ৰহীন দ্বিতীয় নাৰীৰ বাবে তুমি আজি মোৰ ওপৰত হাত তুলিলা ভৈৰৱী তুমি যাক দ্বিতীয় নাৰী বুলি কৈছা তাই দ্বিতীয় নাৰী নহয় বিবেকৰ জীৱনত দ্বিতীয় নাৰী তুমিহে ছায়া বিবেকৰ ধৰ্মপত্নী সমাজত সাক্ষী কৰি বিবেক আৰু ছায়াৰ বিয়া হৈছে এজন পৰপুৰুষৰ লগত বিয়া নোহোৱাকে সামাজিক সম্পৰ্ক নোহোৱাকৈ তুমিহে একেটা কোঠাতে আছিলা সেইটো হিচাপত তুমিহে চৰিত্ৰহীনা তই ঠিকেই কৈছ কিৰণ কোনো সম্পৰ্ক অবিহনে নিজৰ যমজ ভগ্নীৰ স্বামীৰ লগত একেটা কোঠাতে থাকি বায়েকৰ স্থান লোৱা ছোৱালী এজনীয়ে আনক চৰিত্ৰহীনা বুলি ক'লে নুশুৱাই দেখিছা বিবেক ইয়াত সকলোৱে মোক চৰিত্ৰহীনা বুলি কৈছে সি কি কব সিও হয়তো বুজি পাইছে সি ইমান দিনে হীৰা বুলি শিলহে বুটলি আছিল নিজৰ পত্নীৰ স্থান যে এজনী যখিনীক দিবলৈ ওলাইছিল সি চাগে আজিহে ভালকৈ বুজি পাইছে এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা নহলে মই গুটিয়াই উলিয়াই দিবলৈ বাধ্য হ'ম ওলাই যা ককা মোক ক্ষমা কৰি দিয়া মই বহুত ডাঙৰ ভুল কৰিছো মই তোমাৰ অপৰাধী ক্ষমা কৰি দিয়া মোক ঠিক আছে দিয়া মই যদি তোমাৰ অন্তৰৰ পৰা ঠাই হেৰুৱাইছোৱে মই তেনেহ'লে এইখন ঘৰৰ পৰা গুচি যাম যেতিয়ালৈকে মোৰ এই দুখৰ শাস্তি নহয় মই এইখন ঘৰলৈ ঘূৰি নাহোঁ শুনচোন মাত্ৰ অলপ দিনৰ কথা প্লিজ হেল্ল' হেল্ল' এতিয়া মই কাক ফোন কৰোঁ সকলোৱে দেখোন মোক ৰাখিবই খোজা নাই মাক ফোন কৰোঁ বেবী হেল্ল' বেবী তুমি ইমান দিনে মোক কিয় ফোন কৰা নাছিলা তোমাৰ কি মোলে মনত পৰা নাছিল মা সেইবিলাক কথা এতিয়া বাদ দিয়া মোক ঘৰলৈ লৈ যোৱাহি কি মোক ঘৰলৈ লৈ যোৱাহি নহলে মোক অলপ পইচা দিয়া মই নিজে ঘৰলৈ যাম তুমি ঘৰলৈ আহিব নোৱাৰিবা বেবী পইচা বাৰু মই তোমাক দি দিম কি ঘৰলৈ যাব নোৱাৰো কিয় তোমাৰ পাপাই কি কৈছে জানা হয় তেওঁ এইখন ঘৰত থাকিব নহয় তুমি কি দেউতাই তেনেকে কৈছে তেওঁ তোমাৰ ওপৰত বহুত খং উঠি আছে তেওঁ তোমাৰ মুখখনো চাব নোখোজে ঠিক আছে ফাইন নালাগে মোক কাকো সব স্বাৰ্থপৰ বেবী
চালা এইবিলাক মই কলৈ যাম বাৰু এতিয়া ইফালে ৰাতিও হৈ আহিছে যামদো কলৈ হেল্ল' ছাৰ অম্লান ক'ত আছা তুমি মই ৰাস্তাত আছোঁ ছাৰ কি হয় ছাৰ তোমাক তোমাৰ কি বুজাম মই ঘৰৰ পৰা ওলাই আহিলোঁ কিন্তু মোৰ এতিয়া থকাৰ যে একো ব্যৱস্থা নাই লগৰবোৰক এতিয়া সহায় বিচাৰিব নোৱাৰো নহয় এতিয়া সিহঁতে যদি সোধে মোৰ কি হ'ল মই কেনেকৈনো কম কোৱাচোন মই বুজিছোঁ ছাৰ শুনা না অম্লান মোক তোমাৰ এটা সহায় লাগিছিল কেনেকুৱা সহায় মানে মোক থাকিবৰ কাৰণে এটা ভাড়াঘৰ ব্যৱস্থা কৰি দিব পাৰিবা নেকি ভাড়াঘৰ বাৰু পোৱা যাব ছাৰ পিছে এই ৰাতিখন আপুনি ভাড়াঘৰ নাপাব ছাৰ অলপ ৰ'ব লাগিব কোনো কথা নাই হ'ব দিয়া হোটেলত থাকি দিওঁ দুদিনমান ছাৰ আপুনি এটা কাম কৰিব পাৰে মোৰ লগৰ ল'ৰা এজন কেইদিনমানৰ বাবে বাহিৰলৈ গৈছে তাৰ ঘৰটো এতিয়া খালী হৈ আছে আৰু চাবিটো মোৰ লগতে আছে ছাৰ থাকিব নেকি অঁ পাৰি 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 ছাৰ আপোনাৰ লোকেশ্যনটো মোক দিয়কচোন মই তালৈকে গৈ আছোঁ ঠিক আছে মই মোৰ কাৰেণ্ট লোকেশ্যনটো দি আছোঁ ঠিক আছে ছাৰ ৰুমটো মোৰ লগৰ এজনৰ সি বাহিৰতে আছে মাজে মাজে সি আহি থাকে চাবিপাত মোৰ তাতেই থাকে এতিয়া আৰু চিন্তা নাই এমাহৰ বাবে তুমি চায়াক মই আহিছোঁ বুলি কৈছা নেকি নাই কোৱা এতিয়ালৈকে কোৱা নাই ঠিক আছে দিয়া ৰুমটোত চাগে আপোনাৰ একো অসুবিধা হ'ব নালাগে নাই এডজাষ্ট কৰি লওঁ ঠিকে আছে কিবা অসুবিধা হ'লে মোক জনাব ছায়া মেমৰ ৰুমটো ময়ে চাই দিছিলোঁ প্ৰথম কেইদিনমান নতুন ৰুমটোত অলপ অসুবিধা হৈছিলে মই মাজে মাজে গৈ বস্তুবোৰ দি আহিছিলোঁ থেংক ইউ ছায়াক তুমি ইমানখিনি সহায় কৰিলা অম্লান তোমালোকৰ মাজত ভাল বন্ধুত্ব এটা গঢ়ি উঠিছে যেন পাইছোঁ বন্ধুত্ব বুলি ঠিক ক'ব নোৱাৰি মই আপোনালোকৰ এমপ্লয় ছায়া মেমক কিবা এটা ভাল লাগে তেওঁ বৰ সহজ সৰল হ'ব দিয়ক আপুনি অকণ ৰেষ্ট লওক মই আহোঁ ঠিক আছে দিয়া অম্লান এইখিনি সহায় কৰাৰ কাৰণে থেংক ইউ একো নাই দিয়ক এয়া মোৰ দায়িত্ব আহিছোঁ দিয়ক যোৱা আজি তই মোক বহুত সহায় কৰিলি মাহঁতেও আনকি মোৰ লগত গেম খেলি দিলে তই যদি আজি মোক ইয়াত আহিব নিদিলি হয় তেন্তে আজি ৰাতিটো মই ফুটপাথত থাকিব লগা হ'লহেঁতেন হ'ব দে তই মোক কিবা এটা খুৱাই দিবি মদ খাবি দেই কি ক তইচোন জানো মই এইবোৰ নাখাওঁ কিন্তু মই আজি খাম নিচাত মই মাতাল হৈ যাম নহ'লে হৈ যোৱা ঘটনাবোৰে মোক খুলি খুলি খাই আছে মই নৰ্মেল হৈ থাকিবই পৰা নাই কোনো দৰকাৰ নাই মদ খাই নৰ্মেল হ'বলৈ মদ খালে মানুহে নৰ্মেল নহয় এবনৰ্মেলহে হয় আৰু তোৰ স্বভাৱ মোৰ জনা আছে আগতে তই মদ খাই হোষ্টেলত কি উৎপাত কৰিছিলি সেইবোৰ উৎপাত নাছিল এনজয় কৰিছিলোঁ লাইফটো ফূৰ্তি কৰিছিলোঁ আৰু সেই এনজয় ফূৰ্তি ফলে আজি তই ভোগ কৰি আছ কি কলি নাই দে একো কোৱা নাই একচুৱেলি মোৰ ৰুমত মালিকে মদ খাবলৈ মানা কৰিছে সেইকাৰণে বাদ দে না মালিকৰ কথা তই যদি এইখিনি মোৰ বাবে কৰিব নোৱাৰ কিহৰ ফ্ৰেণ্ড হলি তই মই বজাৰৰ পৰা আহোঁগৈ তই যাৱ যদি ওলা বল মই ছায়াৰ লগত যি অন্যায় কৰিলোঁ তাৰ বাবে মোক কেতিয়াও ককাই ক্ষমা নকৰে আৰু ছায়া তাই বাৰু মোক কেতিয়াবা ক্ষমা কৰিবনে মই কি মুখেৰে তাইক ক্ষমা খুজিম মই পৃথিৱীত যাক আটাইতকৈ ভাল পালোঁ তাই মোৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱাই থলে গোটেইবোৰ দেখোন কিবা খেলি মেলি হৈ গ'ল
যেতিয়ালৈকে ককাই মোক ক্ষমা নকৰে মই আৰু সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ লাগিলে যিয়ে নহওক কিয় বিবেক ভৈৰৱী কি হল কিয় খং কৰিছ ঐ কি হল তোৰ মাতিছো শুনা নাই ঐ তোৰ হৈছে কি ৰনা কি হৈছে সুধি আছ আৰু হবলৈ কি বাকী আছে দেখা নাই মোক গোটেই জীৱনটো হেল হৈ গৈছে সৰি মই কি কৰি আছো কি কৈ আছো মই নিজে গম পোৱা নাই তই বেয়া নাপাবি আচলতে তৃষ্ণা মূৰত যিবোৰ হৈ আছে মই একেবাৰে ডিজাৰ্ভ নকৰো মই কি ভুল কৰিছিলো বিবেকক মই ভাল পাইছিলো নিজৰ কেৰিয়াৰ পেছনটোক মই ভাল পাইছিলো সেয়া জানো মোৰ ভুল আছিল মই যিবোৰ বস্তু ভাল পাওঁ তাক নিজৰ কৰিব নোৱাৰিলে মই বলিয়া হৈ যাওঁ তাৰ বাবে কোনোবাই মোক জেদি অহংকাৰী বুলি ক'লে মোৰ তাত কোনো ফৰক নপৰে বিবেক কেৱল মোৰ মই তাক কাৰো লগত ভগাই ল'ব নোৱাৰো আৰে তোক মই বুজি নোপোৱা নহয় চা পৃথিৱীত সকলো মানুহ একে নহয় তই মানুহক বিচৰা ধৰে নাপাব পাৰ কেতিয়াবা আমি নিজকে সিচুৱেশ্যনৰ লগত মিলাব লাগে আৰে সেইটোৱেতো প্ৰব্লেম মই নিজক নোৱাৰো সলনি কৰিব নিজক সলনি কৰিবলৈ বাধ্য হলে মই শেষ হৈ যাম আৰে নালাগে তই শেষ হবলে বল এতিয়া ৰুমলে ভাত বনাব লাগে মই ভাত নাখাওঁ বহুত টেনচন হৈ গৈছে মোৰ আজি মই মদে খাম তোকতো বুজাই লাভ নাই বল এতিয়া বল ছাৰ কোন ছাৰ মই অম্লান অম্লান তুমি ইমান ৰাতি আপুনি কোন বুলি ভাবিছিলে ছাৰ মই চুৰ ডকাইত বুলি ভাবিছিলো কি চুৰ ডকাইতে জানো মাত দি আহে সেইটো ভবাই নহ'ল নহয় পিছে ইমান ৰাতিখন কিয় আহিলা তুমি এয়া আপোনাৰ বাবে খানা লৈ আহিছিলো তুমি কেনেকৈ জানিলা মই যে একো খোৱা নাই মই জনা নাছিলো ছায়া মেমে ফোন কৰি ক'লে আপোনাৰ বাবে খানা আনিবলৈ তেওঁ আপোনাৰ বাবে চিন্তা কৰি আছে ইমানৰ পাছতো ছায়াই মোৰ খোৱা খবৰ ৰাখিছে ছাৰ আপুনি খাওক নহ'লে মই গৈ থাকোঁ আহা নহ'লে আমি একেলগে খাওঁ নাই ছাৰ মই ভাত খাই শুবলৈ লৈছিলোঁ তেতিয়াই ছায়া মেমে ফোন কৰি ক'লে তোমাৰ বৰ আমনি হৈছে ন কিয় নহ'ব ছাৰ এইটোনো কি আৰু আমনি ছাৰ আপুনি খাই লওক নহ'লে মই গৈ থাকোঁ গুড নাইট ছাৰ গুড নাইট থেংক ইউ তোমাক মই বহুত ভাল পাওঁ বিবেক তুমি মোক তোমাৰ জীৱনৰ পৰা আঁতৰাই ৰাখিলেও মই তোমাৰ পৰা আঁতৰি নাযাওঁ পৃথিৱী সমস্ত শক্তিয়ে টানি ৰাখিলেও মই তোমাৰ কাষলৈকে যাম তোমাক মই বহুত ভাল পাওঁ বিবেক বহুত ভাল পাওঁ বিবেক তোমাক মই বহুত ভাল পাওঁ ঐ কি কৰিছ যি দেখিছো মালিকে কালি মোক দিব কি কৰিলো মই অভদ্ৰামি কৰিছো নেকি নাইতো কৰা
মই মোৰ বিবেকৰ লগত কথা পাতিছোঁ চাচোন চা মোৰ বিবেক কিমান মৰম লগা চা না তোৰ নিচা হৈছে আৰু একো খাব নালাগে তই এতিয়া শুই যা শুই যা শুই যাম মোৰ টোপনি আহিব জানো নাহে মই বিবেকক এৰি থাকিব নোৱাৰো মোক মোৰ বিবেকৰ ওচৰত লৈ যা না মই তাক বহুত ভাল পাওঁ বিবেকে মোক অলপো ভাল নাপায় সি তোক ভাল পায় তো বিবেকে তোক বহুত ভাল পায় তই এতিয়া খালি চিঞৰ বাখৰ নকৰ নাপায় ভাল পোৱা হলে মোক চবৰে আগত অপমান নকৰিলেহেঁতেন মোৰ গাত হাত নতুলিলে হয় মই পাহৰি যোৱা নাই সেই বুঢ়া ছায়া বিবেক সকলোৱে পৰিণাম ভোগ কৰিবই লাগিব ভয় দেখুৱাই দিম সিহঁতক এই ভৈৰৱী কিমান ভয়ানক মোৰ বিবেকৰ ওচৰলৈ লৈ যা না মই প্ৰতিশোধ ল'বলৈ বাকী আছে মোৰ বিবেকৰ ওচৰলৈ লৈ যা না মোক বিবেকৰ ওচৰলৈ ভালকে শুচোন ভালকে ভৰিখন ঠিক কৰ বিবেকৰ ওচৰত যাম আচোন ভালকে শুই দে এইফালে আ বিবেক তই এতিয়া ভালকে শুই যাচোন বিবেক লৈ যাম চিনাকি